যদি কোনোবাই আপোনাক পাত্তা বা গুৰুত্ব নিদিয়ে তেন্তে আপুনি মাথো এটা কাম কৰক আপুনি তেওঁৰ পৰা আঁতৰি থাকক আৰু এনেকুৱা ভাও দেখুৱাওক যেন আপুনি তেওঁক চিনিয়ে নাপায় তেওঁ উচিত শিক্ষা পাই যাব ভাল পোৱা কেতিয়াও শেষ নহয় শেষ হয় সময় সলনি হয় মানুহ আৰু তেওঁলোকৰ অনুভূতিবোৰ এজন মানুহে কেতিয়াও প্ৰিয়জনৰ ওপৰত খং নকৰে যি কৰে সেয়া হৈছে অভিমান আৰু অভিমান কেতিয়াও খঙৰ পৰা নহয় অভিমান হয় কিছুমান নোকোৱা কষ্টৰ পৰা যদিহে আপুনি সকলোবোৰ মানি লয় তেতিয়াহ'লে আপুনি ভাল আৰু বেয়া তেতিয়াই হ'ব যেতিয়া আপুনি উচিত কথা ক'ব যদিহে কাৰোবাক সঁচাকৈ ভাল পায় তেনেহ'লে তেওঁক মুক্ত কৰি দিয়ক যদি তেওঁ উভতি আহে তেওঁ আপোনাৰ আৰু যদিহে তেওঁ উভতি নাহে তেনেহ'লে তেওঁ কেতিয়াও আপোনাৰ নাছিল কাৰোবাক কষ্ট দিলে আপুনিও এদিন কষ্ট পাবই সেইটো আজি হওক বা কাইলৈ আপোন ভালেই জগত ভাল এই কথাষাৰ সম্পূৰ্ণ মিছা কথা কাৰণ আপুনি যিমান ভাল হ'ব মানুহে আপোনাক সিমান ঠগিব য'ত আপোনাৰ মূল্যই নাই সেইখিনিত নাযাব যিয়ে বুজিব নোখোজে তেওঁক বুজাবলৈ নাযাব সঁচা কথা ক'লে যাৰ খং উঠে তেওঁৰ খং নাভাঙিব সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক যিয়ে আপোনাক সন্মান দিয়ে কাৰণ সন্মান ভালপোৱাতকৈ বেছি মূল্যৱান আমাৰ জীৱনটোক আগুৱাই নিবলৈ হ'লে প্ৰত্যেকটো পথকে আপোন কৰি ল'ব লাগে এয়াই জীৱন য'ত আমি হাজাৰ দুখত থাকিলেও দুখবোৰ লুকুৱাব লগা হয় আপুনি ভালে থাকিবলৈ হ'লে পাহৰি যোৱাৰ ক্ষমতা থাকিব লাগিব অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব সেই স্মৃতিবোৰ উৰুৱাই দিব লাগিব যদিহে বাস্তৱত আপুনি কিবা এটা কৰিব বিচাৰিছে তেনেহ'লে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় বিচাৰি পাব আৰু যদি একো কৰিব নিবিচাৰে তেনেহ'লে অজুহাতেও একো কৰিব নোৱাৰিব পাৰিলে জীৱনত সকলোকে গুৰুত্ব দিবলৈ সন্মান দিবলৈ চেষ্টা কৰিবচোন যিজন বেয়া তেওঁ আপোনাক শিক্ষা দি থৈ যায় আপোনাক অৱহেলা কৰাজনক ধন্যবাদ দিয়ক কাৰণ সেই অৱহেলাই আপোনাৰ উন্নতিৰ কাৰণ হৈ পৰিব পাৰে কিবা এটা মানি ল'বলৈ বা মনাবলৈ শিকক কাৰণ এই দুটাক লৈয়ে জীৱন কেতিয়াও নিজকে আনৰ লগত তুলনা নকৰিব আপুনি যেনেকুৱাই নহওক কিয় আপোনাৰ বাবে আপুনিয়েই শ্ৰেষ্ঠ অৱহেলা কৰাজনে অনুভৱেই নকৰে যে তেওঁ কিমান কষ্টত আছে স্বাৰ্থপৰ মানুহবোৰৰ কাষত সম্পৰ্কৰ কোনো দাম নাই আপোনাৰ পিছফালে আপোনাক বদনাম কৰি সন্মুখত আন্তৰিকতা দেখুওৱা মানুহৰ পৰা আঁতৰি থকাই ভাল কাৰণ এওঁলোক শত্ৰুতকৈও বেছি ভয়ংকৰ ভুল পথেদি গ'লে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয় ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাবলগীয়া হয় আমাৰ জীৱনত যি হয় নিশ্চয় তাৰো কিবা এটা কাৰণ থাকে নহ'লে আপোনাক কিবা এটা বনাই থৈ যায় নহ'লে কিবা এটা শিক্ষা দি থৈ যায়